মিত্ৰ আজি আমি কি আৰম্ভ কৰিম আজি তোমালোকৰ এখন সাপ্লিমেন্টাৰী যিখন ইংলিছৰ ক্লাছ 10 ৰ হেখনৰ ফুটপ্ৰিন্টস উইদাউট ফিট হেখনৰ এটা ষ্টৰী এটা বা গল্প এটা আমি আৰম্ভ কৰিম তাত কি আছে কি নাই এইখনৰ পৰা তোমালোকৰ সাগে হাইছ যদি আহে 10 নম্বৰ তেনেকুৱা 10 নম্বৰ মান আহিব তাতকৈ বেছি আশা কৰি লাভ নাই এইখনৰ পৰা হেনেকুৱাকৈ নাহে কোৱেশ্চন আমি আগৰখন যিখন পঢ়িছিলো মেইন টেক্সট বুকখন তাৰ পৰাই বেছিভাগ কোৱেশ্চন বিলাক তাৰ পৰা আহিব সো এইখনত আমি আজি ষ্টাডি কৰিম বুলি ভাবিছো যে এটা খুব ভাল লগা কোনে কোনে মানে এই ডিটেকটিভ ষ্টৰী বিলাক শুনি ভাল পায় জাসুস যেনে আমাৰ ইণ্ডিয়াৰ কিছুমান আছে বমকেশ বক্সী তেনেকুৱা ধৰণৰ আৰু কিছুমান মানে থ্ৰিলাৰ মুভি টাইপ কেনেকুৱা সাউথ ইণ্ডিয়ান থ্ৰিলাৰ মুভি বিলাক যেনেকুৱা ধৰ দৃশ্যম আছে আৰু দণ্ডাধিকাৰী মেহু দণ্ডাধিকাৰী কিবা এইবিলাক ধুনীয়া ধুনীয়া ফিল্ম কিছুমান আছে যিবিলাক মানে কি থ্ৰিলাৰ মুভি বা সাসপেন্স থ্ৰিলাৰ বুলি ক'ব পাৰি ঠিক তেনেকুৱাকে আমি আজি এটো যেটো দ্য মিডনাইট ভিজিটৰ বুলি এটা চেপ্টাৰ আছে হেতু 3 নম্বৰ চেপ্টাৰটো দ্য মিডনাইট ভিজিটৰ মাজনিখাৰ আলহীৰ নিচিনা এটো এটা তোমালোকৰ চেপ্টাৰ হ'ব এটো ঠিক সাসপেন্স থ্ৰিলাৰ টাইপে ইয়াতে ডিটেকটিভৰ কথাবিলাক আছে ডিটেকটিভ যেনে সিআইডি টিআইডি এইবিলাক তোমালোকৰ যদি সোৱা হেবিলাকত অকমান ডিটেকটিভ টাইপ কিছুমান কথা থাকে ন ডিটেকটিভ বিলাক কেনেকুৱা ডিটেকটিভ বিলাকে বেছিভাগ কেনেকুৱা কাপোৰ পিন্ধে এই শাৰ্ট এটা পিন্ধে যে এই পিন্ধে যে ফিটা দুডাল লাগি থাকে যে লং পেনৰ লগত সো তেনেকুৱা কিছুমান কাপোৰ সেবোৰ পিন্ধি ডিটেকটিভ বিলাকে নিজৰ মানে কি কিছুমান মিস্ট্ৰি কিছুমান সলভ কৰে কিছুমান ৰহস্য কিছুমান তেওঁলোকে কি কৰে সমাধান কৰে হে ডিটেকটিভ বিলাকৰ হেবিলাকে মানে প্ৰধান কাম তেওঁলোকে হেবিলাক পইচাৰ বিনিময়ত কিছুমানে নিজৰ পেশন হিচাপে লয় কিছুমানে নিজৰ আত্মসন্তুষ্টিৰ কাৰণে হে ডিটেকটিভ পথটো বাছি লয় কিছুমান ডিটেকটিভ পথটো কেতিয়াবা ভয়াবহ হয় কাৰণ সেইটো জীৱনৰ প্ৰতি ভাবুকিৰো কথা আহে আৰু নিজৰ পৰিয়ালৰ প্ৰতিও ভাবুকিৰ কথা আহে তথাপি হেবিলাক আমি নাচাও যে আমি আজি আৰম্ভ কৰিম ফুটপ্ৰিন্টস উইদাউট ফিটৰ থাৰ্ড চেপ্টাৰ হেইটো হৈছে দ্য মিডনাইট ভিজিটৰ্স এটো তোমালোকৰ ক্লাছ 10 ৰ এখন সাপ্লিমেন্টাৰী বুক আৰু এইখন হয়তো তোমালোক সকলোৰে আছে ইয়াৰ পৰা 10 মাৰ্ক যদি বেছিও 10 মাৰ্ক আহিব পাৰে কমটো কিমান নাজানো কিন্তু অতি বেছি 10 মাৰ্ক আহিব পাৰে সো এইখনো পঢ়িব লাগিব আমি নপঢ়িলেতো নহয় 10 মাৰ্কৰ 1 মাৰ্কৰো বহুত মূল্য আছে 0.1 ৰ মূল্য আছে সো আমি হেবিলাক পঢ়ি যাই থাকিম সো কি কৈছে ইয়াতে এই কবিতা এইটো মানে গল্পটোত আছে দুজন মই কৈ গৈছো এই গল্পটোত আমি গম পাম দুজন ডিটেকটিভ আছে দুজন কিমান আছে ডিটেকটিভ আছে এজন কি এজনৰ নাম হল অজেবল আৰু এজনৰ নাম হল ম্যাক্স এজন অজেবল তোমালোকে চাই লোৱা প্ৰথমটোতে আছে এ ইউ এছ এ বি ও বি এল ই অজেবল আৰু এজন হল ম্যাক্স এই দুজন হল ডিটেকটিভ আৰু এজন ৰাইটাৰ আছে তেওঁৰ নাম হল ফাউলাৰ তোমালোকে ইয়াতে পাই যাবা এফ ও ডব্লিউ এল ই আৰ ফাউলাৰ সো এজন আছে ডিটেকটিভ অজেবল এজন আছে ম্যাক্স এজন আছে ফাউলাৰজন কি হয় ৰাইটাৰ হয় সো মনত ৰাখিবা ডিটেকটিভ দুজন এজনৰ নাম কি অজেবল এজনৰ নাম হল ম্যাক্স আৰু যিজন তোমালোকৰ ৰাইটাৰ আছিল সেই ৰাইটাৰজনৰ নাম হল ফাউলাৰ সো আমি গল্পটোত কেনেকৈ পঢ়িম যে গল্পটোৰ বিষয়ে যেতিয়া গৈ থাকিম পঢ়ি থাকিম তেতিয়া গম পাম যে এওঁৰ চেহেৰাপাতি কেনেকুৱা মানে এওঁ হিৰোৰ নিচিনা নে এওঁ হিৰোৰ নিচিনা কাৰ বেছি বুদ্ধি কাৰ বেছি আছে ব্ৰিলিয়েন্ট কোন হয় বেছি ক্লেভাৰ কোন হয় সো এইবিলাক এই বিষয়ত আমি লাহে লাহে পঢ়ি থাকিলে গম পাই থাকিম আৰু কোনে কাক পৰাজিত কৰে এওঁ পৰাজিত কৰে অজেবলে ম্যাক্সক পৰাজিত কৰে নে ম্যাক্সে অজেবলক পৰাজিত কৰে তো এতিয়া এই গল্পটো যেতিয়া আমি পঢ়ি গৈ থাকিম ন এই ষ্টৰীটো যেতিয়া আমি পঢ়ি গৈ থাকিম শেষত আমাৰ এটা মজা লাগিব মানে এটা মানে কি বুলি কম আনন্দ এটা লাগিব এটা মানে মজা লাগিব এটা চখৰ নিচিনা লাগিব এটা আচৰিত কিছুমান
কি ভাবি আছিলোঁ কি হৈ গ'ল তেনেকুৱা ধৰণৰ লাগিব তোমালোকৰ পঢ়ি খুব ভাল লাগিব এইটো তোমালোকৰ সেইকাৰণে মোৰ লগত এই গল্পটো পঢ়ি গৈ থাকা চ' তাত গম পাম অজেবল কোন মেক্স কোন অলৰেডি গম পাইছোঁ যে অজেবলো ডিটেক্টিভ হয় মানে জাছুচ মেক্সো এজন ডিটেক্টিভ হয় জাছুচ যাক আমি চোৰাংচোৱা বুলিও কওঁ ফাউলাৰ এজন ৰাইটাৰ চ' এইটো হ'ল আমি প্ৰথম ইন্ট্ৰডাকশ্যন অকণমান দিলোঁ তাৰপিছত আমি আলোচনা কৰিম যে এইজনৰ এই গল্পটোৰ ৰাইটাৰ কোন হয় ৰাইটাৰ আছিল ৰবাৰ্ট আৰ্থাৰ তোমালোকৰ এইটো গল্পটো কোনে লিখিছিল ৰবাৰ্ট আৰ্থাৰে লিখিছিল ৰবাৰ্ট আৰ্থাৰে লিখিছিল চ' এই গল্পটো ৰবাৰ্ট আৰ্থাৰে লিখিছিল ৰবাৰ্ট আৰ্থাৰ বেলেগ একো নহয় আমেৰিকান এজন ৰাইটাৰ হয় তেওঁ এনেকুৱা এইবিলাক ডিটেক্টিভ বা মিষ্ট্ৰি থ্ৰিলাৰ ষ্টৰিবিলাক থ্ৰিল থকা বা ছাছপেন্স থকা এইবিলাক ষ্টৰি তেওঁ বহুত লিখিছিল চ' এওঁ আছিল ৰবাৰ্ট আৰ্থাৰ চ' আমি লাহে লাহে যদি আৰম্ভ কৰোঁ তেতিয়া আমাৰ সুবিধা হ'ব তোমালোকৰ বুজাটো সুবিধা হ'ব চ' মিডনাইট ভিজিটৰ্ছ চেপ্টাৰ 3 কৈ আছে প্ৰথম অকণমান এটা বাকচৰ ভিতৰত কি লিখা আছে আমি সেইখিনি পঢ়ি লওঁ অজেবলটো আমি গমে পালোঁ কোন হয় এজন সিক্ৰেট এজেণ্ট বুলি কৈছে অজেবল আ সিক্ৰেট এজেণ্ট মানে আমি ডিটেক্টিভ বুলি কওঁ সিক্ৰেট এজেণ্ট যিয়ে গোপনীয়ভাৱে কাম কৰে বা চোৰাংচোৱাগিৰি কৰে সেইজনক আমি সিক্ৰেট এজেণ্ট বুলি কওঁ বা ডিটেক্টিভ বুলি কওঁ তো অজেবল এ সিক্ৰেট এজেণ্ট ইজ এক্সপেক্টিং টু গেট আ ভেৰি ইম্পৰ্টেণ্ট ৰিপৰ্ট অজেবল এজন যিজন মানে কি অজেবল কি কৈছে এজন ডিটেক্টিভ বা সিক্ৰেট এজেণ্ট বা চোৰাংচোৱা যিয়ে ইজ এক্সপেক্টিং মানে আশা কৰি আছে টু গেট আ ভেৰি ইম্পৰ্টেণ্ট ৰিপৰ্ট এখন পাবৰ বাবে তেওঁ ৰৈ আছে বা আশা কৰি আছে এখন বহুত প্ৰয়োজনীয় এখন ৰিপৰ্ট বুলি কোৱাৰ লগে লগে এখন ৰিপৰ্টত যিকোনো কথা থাকিব পাৰে প্ৰাইম মিনিষ্টাৰে কাৰোবালৈ এখন ৰিপৰ্ট দিছে সেইখনত বিভিন্ন গোপনীয় বস্তু থাকিব পাৰে বা ডিফেন্স তাত জড়িত হৈ থাকিব পাৰে ভাৰত বা আমাৰ দেশৰ কথা ক'লে যদি ভাৰতৰ যদি কিবা এখন ৰিপৰ্ট হয় ইম্পৰ্টেণ্ট ৰিপৰ্ট বুলি কোৱাৰ লগে লগে সেইখনত বিভিন্ন ধৰণৰ কথা থাকিব পাৰে যিয়ে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি মানে কি ভাবুকি আনিব পাৰে যদি সেইখন বাহিৰত প্ৰচাৰ হৈ যায় তো তেনেকুৱা এখন ৰিপৰ্ট বুলি কোৱাৰ লগে লগে ৰিপৰ্টখনত বহুত কিছু বস্তু থাকিব পাৰে চ' অজেবল যিজন চোৰাংচোৱাগিৰি কৰা মানুহ আছিল চোৰাংচোৱা আছিল স্পাই আছিল যিজন সিক্ৰেট এজেণ্ট আছিল তেওঁ এখন ৰিপৰ্টৰ কাৰণে ৰৈ আছিল যিখন বহুত ইম্পৰ্টেণ্ট ৰিপৰ্ট হয় এনাডাৰ সিক্ৰেট এজেণ্ট আৰু এজন ডিটেক্টিভ বা আৰু এজন তোমাৰ চোৰাংচোৱা বা স্পাই গুপ্তচৰ বা আৰু এজন সিক্ৰেট এজেণ্ট তেওঁ কি কৰিছিল সেইজনৰ নাম কি মেক্স নেক্সট কি কৈছে এনাডাৰ সিক্ৰেট এজেণ্ট মেক্স অন্য এজন চোৰাংচোৱা যাৰ নাম হ'ল মেক্স থ্ৰিটেন্স হিম উইথ এ পিষ্টল হিম কাক কৈছে থ্ৰিটেন্স হিম মানে অজেবলক কৈছে যে অজেবলক ভয় খুৱাই উইথ এ পিষ্টল থ্ৰিটেন মানে কি ভয় খোৱা উইথ এ পিষ্টল ডিমাণ্ডিং দ্য ৰিপৰ্টটো বিচাৰে মানে কি অজেবলৰ হাতত ধৰা এখন ৰিপৰ্ট আছে সেই ৰিপৰ্টটো পাবৰ কাৰণে মেক্স নামৰ আন এজন চোৰাংচোৱাই অজেবলক বন্দুক দেখুৱাই কি কয় যে মোক ৰিপৰ্টখন দে মানে কি ধৰা মই মেক্স তুমি অজেবল তোমাৰ হাতত ৰিপৰ্টটো আছে মই তোমাক বন্দুক দেখাই কৈছোঁ যে ঐ ৰিপৰ্টখন দে তো ৰিপৰ্ট ডিমাণ্ড কৰিছে চ' ডাজ অজেবল আউটফিট হিম কৈছে যে অজেবলে আউটফিট বুলি কোৱা গৈছে মোৰ এইটো আউটউইট হয় আউটউইট মানে বুদ্ধিৰে সৈতে পৰাজয় কৰা ব্ৰেইন খটুৱাই পৰাজয় কৰা কৈছে যে অজেবলে বুদ্ধিৰে মেক্সক পৰাজয় কৰিব পাৰিবনে তাক পৰাজয় কৰিব পাৰিবনে মানে মই ধৰ যে মেক্স তুমি যদি অজেবল তোমাৰ হাতত ৰিপৰ্টটো আছে মই তোমাক বন্দুক দেখুৱাই কৈছোঁ যে ৰিপৰ্টটো দে তুমি মোক বুদ্ধিৰে পৰাজয় কৰিব পাৰিবানে তোমাৰ হাতত কিন্তু বন্দুক চন্দুক একো নাই তোমাৰ খালী হাত মোৰ হাতত অস্ত্ৰ আছে কিন্তু তুমি মোক পৰাজয় কৰিব পাৰিবানে ব্ৰেইন খটুৱাই অলপ মূৰটো লগাই পাৰিবানে চ' এইটো ষ্টৰি ইয়াৰ ওপৰত তোমালোকে আমি যেতিয়া পঢ়িব যাম তেতিয়া আমি গম পাই যাম পাৰে নে নোৱাৰে তো
ফাৰ্ষ্ট লাইন আৰম্ভ কৰোঁ অজেবল ডিড নট ফিট এনি ডেছক্ৰিপশ্যনছ অজেবল ডিড নট ফিট এনি ডিছক্ৰিপশ্যনছ অফ এ চিক্ৰেট এজেণ্ট ফাউলাৰ হেড এভাৰ ৰিড ফাউলাৰ মানে আমি অলৰেডি কৈ আহিছোঁ ফাউলাৰ মানে কোন আছিল সেই ৰাইটাৰজন আছিল কৈছে যে ফাউলাৰে যিমানবোৰ এই প্ৰথম লাইনটোত কৈছে ফাউলাৰে যিমানবোৰ চিক্ৰেট এজেণ্টৰ বিষয়ে পঢ়িছে বা গম পাইছে বা ক'ৰবাত দেখিছে শুনিছে চাইছে চ' যিমানবিলাক তেওঁ জানে এজন চিক্ৰেট এজেণ্টৰ বিষয়ে সেই চিক্ৰেট এজেণ্টজনৰ মানে যিটো যেনেকুৱা হ'ব লাগিছিল যেনেকুৱা হ'ব লাগে চিক্ৰেট এজেণ্ট এজন যেনেকুৱা ড্ৰেছ পাতি হ'ব লাগে যেনেকুৱা তাৰ ষ্টাইল হ'ব লাগে কথা কোৱাৰ যেনেকুৱা তাৰ কাম কৰাৰ ধৰণ হ'ব লাগে চ' সেনেকুৱা ধৰণ বা হেৰিৰ লগত ৰূপৰ লগত কোনো প্ৰকাৰে অজেবলৰ মিল নাই মানে ফাউলাৰে যিমানবিলাক হেৰিৰ বিষয়ে পঢ়িছে মানে চিক্ৰেট এজেণ্ট স্পাইবিলাকৰ বিষয়ে পঢ়িছে সেই স্পাইবিলাকৰ যিটো তেওঁ পঢ়ি আহিছে যেনেকুৱা ধৰণ হ'ব লাগে সেই ধৰণৰ লগত অজেবলৰ মিল নাই মানে অজেবল অকণমান বেলেগ অজেবল তেওঁলোকৰ লগত নিমিলে অজেবলৰ কাম কৰাৰ ধৰণো বেলেগ অজেবলৰ শাৰীৰিক গঠনো বেলেগ অজেবলৰ ষ্টাইলবিলাকো বেলেগ সকলো ধৰণৰ অজেবল বেলেগ আছিল যিবিলাক অলৰেডি আমি পঢ়ি আহিছোঁ ডিটেক্টিভ ষ্টৰিবিলাকত আমি যেনেকুৱাকৈ পঢ়িছোঁ বা ফৌলাৰে যেনেকৈ পঢ়িছে তেনেকুৱা ধৰণৰ কোনো কাৰ লগত মিল নাই অজেবলৰ মিল নাই